উন্নয়নৰ বাৰ্তালৈ বোকাজান আৰু মৰিয়নীত মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিলে উদ্যমিতা আঁচনিৰ ধন উদ্বোধন কৰিলে বহুকেইটা প্ৰকল্প মঙলবাৰৰ দিনটোত প্ৰায় 50,000 মহিলাই লাভ কৰে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ 10,000 টকাৰ চেক প্ৰথমে বোকাজানত 17,398 গৰাকী হিতাধিকাৰীক বিতৰণ কৰা হয় অনুদান এই কাৰ্যসূচীৰ মাজতেই বাদ পৰি ৰোৱা ৰাজ্যৰ অতিৰিক্ত প্ৰায় 1.5 লাখ মহিলাইও আঁচনিখন লাভ কৰিব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে বৰ্তমানলৈকে 28,61,240 গৰাকী মহিলাই উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিছে আৰু অনাগত দিনত আৰু 4 লাখ মহিলাই এই উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিব পুঁজি বিতৰণ কৰোঁতে বহু কেইগৰাকী মহিলা নাম বাদ পৰি গৈছিল তাৰ বাবে অতিৰিক্তকৈ আমি আৰু 1.5 লাখ মহিলা এই উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম লগতে বোকাজান ৰেল ষ্টেচন আৰু বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ সন্দৰ্ভতো সংবাদ মাধ্যমৰ ওচৰত বক্তব্য ৰাখে মুখ্যমন্ত্ৰীয়ে সকলোৱে আবেদন কৰক কৰিলে স্কুলখিনিৰ নাম আমি পাম তেতিয়া আমি ইনস্পেকশ্যন কৰিব পাৰিম কোনোতো অসুবিধা নাই কিন্তু প্ৰথমবাৰ আমি এটা পৰ্টেল কৰিছোঁ যাতে সকলোৱে আবেদন কৰিব পাৰে বৰ্তমান আবেদন কৰক আবেদনৰ পিছত আৰু পৰীক্ষা নিৰীক্ষা হ'ব তেতিয়া যদি কোনোবাই ভুলতেও ডাইচ কোড কেনচেল কৰিছে চৰকাৰে বিবেচনা কৰিব কাম আৰম্ভ হৈছে চৰকাৰৰ সময়ত আমাৰ কাৰ্যালয়খনত বহুত বেছি বিকাশৰ উন্নয়ন দেখিবলৈ পোৱা গৈছে কিন্তু ছাৰ তথাপি মানে বোকাজান ৰেলৱে ষ্টেচনৰ বেছি বহুত সমস্যা আহি পৰিছে কাৰণ ছাৰ বহুতৰে মানে এটা ডিমাণ্ড কি ইয়াত অবাধ আছাম বা বাহিৰত 2 এদিনতে কিবা ভাল খবৰ পাব পাৰোঁ 2 এদিনতে কিবা ভাল খবৰ হয়তো আমি পাব পাৰোঁ ইয়াৰ পিছতেই মৰিয়নী সমষ্টিত উপস্থিত হয় মুখ্যমন্ত্ৰী ইয়াতো প্ৰায় 30,000 মহিলাক উদ্যমিতা আঁচনিৰ ধন বিতৰণৰ লগতে বহুকেইখন আঁচনিৰ শুভ উদ্বোধন কৰে আজি আমাৰ মৰিয়নী সমষ্টিত মহিলা উদ্যমিতা অভিযানৰ প্ৰায় 30,000 মহিলাই 10,000 টকাৰ চেক লাভ কৰিছে সমান্তৰালভাৱে মৰিয়নী সমষ্টিৰ পৌৰসভাৰ বাবে MRA ফেচিলিটি কেইবাখনো দলং জগন্নাথ দক্ষতা কেন্দ্ৰকে আদি কৰি মৰিয়নী সমষ্টিৰ কেইবাটাও উন্নয়নমূলক কাম কাজৰো আজি শুভ উদ্বোধন হ'ল আৰু অহাকালি মই পুনৰ মৰিয়নীত আহিম আমাৰ ওমেন ইউনিভাৰ্চিটিৰ ভৱনৰ উদ্বোধন হ'ব মই ভাবোঁ যে মৰিয়নীত যথেষ্ট কাম হৈছে আৰু আগলৈও কাম হৈ থাকিব ৰাজ্যৰ মুঠ 116টা সমষ্টিৰ মহিলাসকলে এই পৰ্যন্ত আঁচনিৰ ধন লাভ কৰিছে বাকী থকা 10টা সমষ্টিতো চৰকাৰে নিৰ্বাচনৰ পূৰ্বে হিতাধিকাৰীসকলক আঁচনিৰ অনুদান প্ৰদান কৰিব ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম